প্ৰত্যেকবাৰ মেট্ৰিক পৰীক্ষাত এটা কুৱেশ্যন পেপাৰ টান আহে। যোৱাবাৰ মেট্ৰিক পৰীক্ষাত ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰটো বহুত টান আহিছিল। এতিয়া কথাটো হ'ল এইবাৰো যিকোনো এটা পেপাৰ টান আহিব পাৰে, কিন্তু কোনটো পেপাৰ আসলতে টান আহিব সেইটো টপিকৰ ওপৰত এইটো ভিডিঅ'ত আমি ডিসকাস কৰিবলৈ গৈ আছোঁ। তাৰ আগতে যদি মোৰ চেনেললৈ নতুন আহিছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া, কাৰণ মেট্ৰিক পৰীক্ষাৰ লগত জড়িত আৰু পঢ়া শুনাৰ লগত জড়িত ভিডিঅ'বোৰ মই এই চেনেলটোত আপলোড কৰি থাকোঁ। এতিয়া বলা আসল কথাটোলৈ আহোঁ। যোৱাবাৰ যেহেতু ছ'চিয়েল সায়েন্স টান আহিছে, সেইবাবে এইবাৰ ছ'চিয়েল সায়েন্স টান নাহে, এইটো 100% গ্যাৰাণ্টি। এইটো বোৰ্ড এক্সামৰ নিয়ম। যদি এবাৰ যিকোনো এটা পেপাৰ টান আহিলে সেইটো পিছৰ বছৰটোত টান নাহে, তাৰ মানে ইয়াৰ পৰা আমি এটা ধাৰণা লওঁ যে ছ'চিয়েল সায়েন্স টান নাহে এইবাৰ। এতিয়া এটা কথালৈ মন কৰা, 2024 চনত মেথছৰ পেপাৰটো টান আহিছিল আৰু 2025 চনত ছ'চিয়েল সায়েন্স টান আহিছিল। এতিয়া কথাটো হ'ল 2026 চনত অৰ্থাৎ এইবাৰ সায়েন্সটো টান অহাৰ খুব চান্স আছে। সেইবাবে তোমালোকে ভালকৈ সায়েন্স সাবজেক্টটো চাব লাগিব। এক্সাৰসাইজৰ বাহিৰে অন্য কুৱেশ্যনবোৰো পঢ়িব লাগিব, তেতিয়াহে সায়েন্সত ভাল মাৰ্কছ উঠাব পাৰিবা। সো এইখিনি আছিল এই ভিডিঅ'টোত। লগ পাম অন্য এটা ভিডিঅ'ত। থ্যাংকস ফৰ ওয়াচিং।